নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ ডাঙৰ খবৰ লৈ আহিছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কিয়নো 40 লাখ হিতাধিকাৰীলৈ এতিয়া অৰুণোদয় আঁচনি নতুনকৈ লাভ কৰিব যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ সাজু হওক যিসকলে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই এই সন্দৰ্ভত সবিশেষ সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ নতুনকৈ 40 লাখ হিতাধিকাৰীক প্ৰদান কৰিব অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকল সাজু হওক 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 যিহেতু অৰুণোদয় আঁচনি 2.0 ৰ কাম ইতিমধ্যে সমাপ্ত হৈছে এবাৰ 3.0 আৰম্ভ কৰিব 17 ছেপ্টেম্বৰত এতিয়া চৰকাৰে অৰুণোদয় 3.0 ৰ কাম কৰি আছে 3.0 ৰ কাম কৰি আছে এতিয়া চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীক ঘৰত গৈ চৰকাৰে চলাব সাৰ্ভে এমাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব সমগ্ৰ প্ৰক্ৰিয়া এমাহৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে হ'ব আৰম্ভ যেহেতু যিসকলে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি তেওঁলোকৰ বাবে ভাল খবৰ লৈ আহিছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ ডাঙৰ খবৰ নতুনকৈ 40 লাখ হিতাধিকাৰীক প্ৰদান কৰিব অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকল সাজু হওক 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 যিহেতু অৰুণোদয় 2.0 ৰ কাম ইতিমধ্যে সমাপ্ত হৈছে এতিয়া চৰকাৰে অৰুণোদয় 3.0 ৰ কাম কৰি আছে প্ৰতিগৰাকী হিতাধিকাৰীৰ ঘৰত গৈ চৰকাৰে চলাব সাৰ্ভে এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব সমগ্ৰ প্ৰক্ৰিয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে হ'ব আৰম্ভ এতিয়া সাজু হওক অৰুণোদয় 3.0 ৰ বাবে ৰাজ্যৰ এতিয়া লাখ লাখ মহিলালৈ ভাল খবৰ যিসকলে অৰুণোদয় লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ আপোনালোকে সাজু ৰাখক আপোনালোকৰ নথিপত্ৰসমূহ সাজু ৰাখক যিকোনো সময়ত আপোনালোকে লাভ কৰিব পাৰে অৰুণোদয় আঁচনি যিহেতু নতুনকৈ 40 লাখ হিতাধিকাৰীক প্ৰদান কৰিব অৰুণোদয় আঁচনি নতুনকৈ 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকল সাজু হৈ থাকক 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 যিহেতু অৰুণোদয় 2.0 ৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া চৰকাৰে অৰুণোদয় 3.0 ৰ কাম কৰি আছে আৰু প্ৰতিগৰাকী হিতাধিকাৰীৰ ঘৰত গৈ চৰকাৰে চলাব সাৰ্ভে যিসকলে নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি তেওঁলোকৰ ঘৰে ঘৰে গৈ সাৰ্ভে চলাব আৰু তাৰ পাছতে লাভ কৰিব অৰুণোদয় আঁচনি এমাহৰ ভিতৰত সম্পন্ন কৰিব সমগ্ৰ প্ৰক্ৰিয়া যিহেতু আগষ্ট মাহত যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকৰো কৰ্তন কৰা হৈছে এবাৰ আগষ্ট মাহত তেওঁলোকে লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন নতুনকৈ যিহেতু 3.0 ৰ কাম চলি আছে আৰু 17 ছেপ্টেম্বৰত আৰম্ভ হ'ব এই অৰুণোদয় আঁচনিৰ 3.0 যিহেতু অৰুণোদয় 2.0 ৰ কাম ইতিমধ্যে সম্পন্ন হৈছে সমাপ্ত হৈছে আৰু এতিয়া চৰকাৰে অৰুণোদয় 3.0 ৰ কাম কৰি আছে আৰু প্ৰতিগৰাকী হিতাধিকাৰীৰ ঘৰত গৈ চৰকাৰে চলাব সাৰ্ভে এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব সমগ্ৰ প্ৰক্ৰিয়া আৰু তাৰ পাছতে প্ৰদান কৰিব অৰুণোদয় আঁচনি নতুনকৈ 40 লাখ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে হ'ব আৰম্ভ এতিয়া সাজু হওক লাখ লাখ মহিলা আৰম্ভ হ'ব যিহেতু 3.0 ৰ বাবে অৰুণোদয় আঁচনি যিহেতু লাভ কৰিব সাজু হৈ থাকক যিকোনো সময়ত আপোনালোকৰ নথিপত্ৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকে সাজু কৰি ৰাখক ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ ডাঙৰ খবৰ লৈ আহিছো নতুনকৈ 40 লাখ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি নতুনকৈ 40 লাখ লোকে এতিয়া অৰুণোদয় আঁচনি লাভ কৰিব যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকৰ বাবে আটাইতকৈ ভাল খবৰ অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকল সাজু হওক 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 যিহেতু 17 ছেপ্টেম্বৰ মাজত মাত্ৰ কেইটামান দিন আছে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 ইতিমধ্যে অৰুণোদয় 2.0 ৰ কাম সমাপ্ত হৈছে ইতিমধ্যে অৰুণোদয়
জিৰোৰ কাম সমাপ্ত হৈছে আৰু 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0 এতিয়া চৰকাৰে অৰুণোদয় 3.0ৰ কাম কৰি আছে 2.0ৰ কাম সমাপ্ত কৰি এতিয়া 3.0ৰ কাম কৰি আছে চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰী ঘৰত গৈ চৰকাৰে চলাব সাৰ্ভে প্ৰত্যেকগৰাকী যিসকলে নতুনকৈ অৰুণোদয় আঁচনি পুৰাব তেওঁলোকৰ ঘৰে ঘৰে সাৰ্ভে চলিব এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব সমগ্ৰ প্ৰক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে ঘোষণা কৰা আনুষ্ঠানিক আৰম্ভ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা সাজু হওক অৰুণোদয় 3.0ৰ বাবে সোঁতৰ বিপৰীতে